নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা স্থিতৰ ৰাংচাঙত গীতালি বৰুৱাৰ উপন্যাস মৌজালৰ উন্মোচন কৰা হয়। অবিৰতভাৱে সাহিত্য চৰ্চা কৰি অহা লোকৰ সংখ্যা খুব কম। পশ্চিম অসমৰ গীতালি বৰুৱাই সুদীৰ্ঘ কাল ধৰি নিৰবিচ্ছিন্নভাৱে সাহিত্য চৰ্চা কৰি আহিছে। তেওঁৰ প্ৰতিখন গ্ৰন্থতে আছে এক সুকীয়া বৈশিষ্ট্য। এই মন্তব্য অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা, বিশিষ্ট গল্পকাৰ, কবি, ঔপন্যাসিক, অভিনেত্ৰী গীতালি বৰুৱাৰ নৱতম গ্ৰন্থ মৌজাল উন্মোচন কৰি শৰ্মাই কয় যে সাহিত্যৰ ক্ষেত্ৰখনত গীতালি বৰুৱাই পশ্চিম অসমক প্ৰতিনিধিত্ব কৰিছে। পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰা গীতালি বৰুৱাৰ উপন্যাস মৌজালখনে নিশ্চয় পাঠক সমাজৰ সমাদৰ লাভ কৰিব বুলিও ডক্টৰ শৰ্মাই কয়। উল্লেখযোগ্য যে বিলাসীপাৰাৰ ৰাংচাং হোটেল প্ৰাংগণত গ্ৰন্থ উন্মোচনী সভাখন অনুষ্ঠিত হয়। সভাত পূৰ্বায়ন প্ৰশাসনৰ অমৃত কুমাৰ উপাধ্যায়, ধুবুৰী জিলাৰ সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদ, প্ৰাক্তন সম্পাদক প্ৰভাস শৰ্মা, চিকিৎসক তথা গীতালি বৰুৱাৰ স্বামী অখিল কুমাৰ বৰুৱাকে আদি কৰি বহুতো গণ্যমান্য ব্যক্তিয়ে উপস্থিত থাকে। অনুষ্ঠানটোৰ জৰিয়তে নামনি অসমৰ সাহিত্যিক, চিন্তাবিদ, বুৰঞ্জীবিদ, লেখক, কবিসকল যাতে নৱপ্ৰজন্মৰ মাজত সোমাই অসমৰ ঐতিহ্য উজ্বলাই তুলিব পাৰে তাৰেই কামনা সচেতন মহলৰ। চাওক এই প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট, BBC বগুড়িবাৰী লাইভ। মই ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা, ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক। বৰ্তমান অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক হিচাপে মই কৰ্ম কৰি আছোঁ। আজি বিলাসীপাৰা চহৰলৈ আহিলোঁ। অসমৰ এগৰাকী প্ৰতিষ্ঠিত সাহিত্যিক, ঔপন্যাসিক গীতালি বৰুৱা বাইদেউৰ মৌজাল নামৰ যিখন অনন্য উপন্যাস, এই উপন্যাসখন আজি ইয়াতে এক বিদ্যায়তনিক মহলৰ ক্ষেত্ৰত উন্মোচন কৰা হ'ল। গতিকে বাইদেউৰ যি আজি সাহিত্যৰ যি অনন্য যাত্ৰা, সেই যাত্ৰাই সঁচাকৈ আমাৰ ৰত্নপীঠক এক বিশেষ মাত্ৰা দিছে আৰু বৌদ্ধিক সমাজখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ গীতালি বৰুৱা বাইদেৱে নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰে যি ৰত্নপীঠৰ ভূমি উজ্বলাইছে আৰু নিজকে অসমৰ এগৰাকী প্ৰতিষ্ঠাবান সাহিত্যিক হিচাপে প্ৰতিষ্ঠা লাভ কৰাব পাৰিছে। গতিকে আমি আনন্দিত হৈছোঁ যে প্ৰত্যেকেই যদি আমি এনেকৈ জাতীয় জীৱনটোত আমি সেৱা আগবঢ়াই যাওঁ, তেতিয়াহ'লে নিশ্চয়কৈ আমি আমাৰ অঞ্চলটোক আমি আগবঢ়াই লৈ যাব পাৰিম। গতিকে আটাইলৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ। গতিকে আমি এই ৰত্নপীঠৰ আমি সদায় ৰত্নপীঠ হিচাপে উজ্বলাই তুলিব লাগিব আৰু প্ৰতিগৰাকী ৰত্নপীঠৰ বাসিন্দাক মই আহ্বান জনাইছোঁ যে প্ৰত্যেকেই নিজৰ জীৱনৰ এটা ভাল কাম, সৎ কামৰ মাজেৰে আমাৰ অসমৰ যি এই উন্নয়নৰ যাত্ৰা, সেই উন্নয়নৰ যাত্ৰা ত্বৰান্বিত কৰক, তাৰে আহ্বান মই ৰাখিছোঁ।